হেল্ল' এভৰিৱান মোৰ অন্য এটা মিনি ব্লগ লৈ স্বাগতম জনাইছোঁ। এইফালে ৰাতিৰ সাজৰ কাৰণে যোগাৰ কৰিছোঁ দেই। এইফালে আকৌ কেৰাহীখনো পাতি দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে তেলো দি দিলোঁ। এইফালে তেলখিনি গৰম হয় মানে মই এইফালে নিমখ হালধি মাছখিনি সানি লৈছোঁ। আজি আছে চেনি পুঠি মাছ দেই। চেনি পুঠি মাছ, ফুলকবি, আলু, বিলাহী তেনেকৈ বনাম আৰু এইফালে মাছ কেইপিচো দিয়ে দিলোঁ আৰু আজি মাছ কেইপিচ মানে অলপ ডাঙৰকৈ মানে কাটিলোঁ আৰু দেই। এইফালে মাছ কেইপিচো ধুনীয়াকৈ মানে ফ্ৰাই কৰি লৈছোঁ, মানে ফুল ফ্ৰাই কৰা নাই আৰু চব্জিত দিবলৈ হ'লে মানে ইমান টানকৈ যদি মাছখিনি ফ্ৰাই কৰোঁ মানে ভাল নালাগে। সেইটো কাৰণে মই মানে সেই অলপে মানে হাফ ফ্ৰাই কৰি থৈ দিওঁ আৰু এইফালে আকৌ মাছ কেইপিচো লগে লগে মানে ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপৰা এতিয়া সেই মাছ ভজা তেলতে পিঁয়াজ নহৰু দি ধুনীয়াকৈ ৰঙচুৱা হ'লে ভাজি লৈছোঁ। তাৰপিছত এইফালে আকৌ আলু দি দিলোঁ। আলুখিনি অকণমান ফ্ৰাই হোৱাৰ পাছতে আকৌ ফুলকবি দি দিছোঁ। এতিয়াতো ফুলকবিৰ নতুন ছিজন নহয় জানো, কিন্তু হোৱা নাই বাৰু আমাৰ মানে মানুহৰ ঘৰে ঘৰে, কিন্তু এইবিলাকতো সকলোবিলাক মানে সাৰ দিয়ে আৰু সেইটো কাৰণে আমি নিজে ঘৰত কৰা বস্তুবোৰহে ফ্ৰেছ হয় নহয় জানো। তথাপিতো আৰু সাৰ দিয়া হ'লেতো খাবই লাগিব আৰু এইফালে আকৌ বিলাহীখিনিও দি দিলোঁ ফুলকবিখিনি অলপ সিজাৰ পাছতে। আৰু মানে ফুলকবি খালে বাৰু গেছো হয়, তথাপিতো নতুন ছিজনৰ নতুন শাক খাবলৈ মন যায় নহয় জানো বাৰু। সেয়াই আৰু এইফালে আকৌ বিলাহীখিনি অলপ সিজাৰ পাছত এইফালে পানী দি দিলোঁ। পানীখিনি মানে দিয়াৰ লগে লগে উতল আহিলেই আৰু সেইটো কাৰণে লগে লগে মাছখিনিও দি দিলোঁ। মাছ কেইপিচ মানে ডাঙৰ হোৱাৰ কাৰণে মানে অকণমান লৰাবলৈ দিগদাৰ হৈছে বাৰু মাছ কেইপিচ ভাঙি যাব বুলি, তথাপিতো আৰু একো নাই। এইফালে আকৌ মাছ কেইপিচ ধুনীয়াকৈ দি ঢাকি দিলোঁ। এইফালে আকৌ মোৰ চব্জি হ'লগৈ আৰু প্ৰায়খিনি হ'লগৈ আৰু অকণমান জোলকৈ থাকিলেহে ভাল লাগে নহয় জানো। আজিলৈ বাই বাই দেই, নেক্সট এটা ব্লগত লগ পাম।